নমস্কাৰ। আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছোঁ গোলাপ শইকীয়াই আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিত আছে সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে নতুন দিল্লীত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শেষকৃত্য সম্পন্ন, বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ নেতাৰ শোক প্ৰকাশ। অসম চৰকাৰে অহা 2 অক্টোবৰৰ পৰা অৰুণোদয় আঁচনি ৰূপায়ণৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত প্ৰকাশ। অসম বিধানসভাত আজি শিক্ষা বিভাগৰ অতিৰিক্ত ৯৭,৫৪৫ লাখ টকাৰ পৰিপূৰক দাবী মঞ্জুৰিৰ প্ৰস্তাৱত অনুমোদন। কোভিড চিকিৎসাৰ ক্ষেত্ৰত অসম অন্য ৰাজ্যৰ বাবে আদৰ্শত পৰিণত হৈছে বুলি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আৰু হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ উদ্যোগত অসমত ১.৫ লাখৰো অধিক ফেচ মাস্ক প্ৰস্তুত কৰাৰ লগতে দুখীয়া শিপিনীসকলক ৩০% ৰাজসাহায্যযুক্ত সূতা প্ৰদান। এতিয়া শুনক বিতং বাতৰি। প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শেষকৃত্য আজি নতুন দিল্লীৰ লোধি ৰোডত থকা শ্মশানত কোভিড-19ৰ নীতি নিৰ্দেশনাসমূহৰ মাজেৰে সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। ইয়াৰ পূৰ্বে প্ৰয়াত নেতাগৰাকীৰ নশ্বৰ দেহ দিল্লীৰ ৰাজাজী মাৰ্গত থকা তেওঁৰ বাসগৃহলৈ লৈ যোৱা হয়। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ভালেমান গুণমুগ্ধই প্ৰয়াত নেতাগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। অৱশ্যে শাৰীৰিক ব্যৱধানৰ লগতে কোভিড-19ৰ নীতি নিৰ্দেশনাসমূহৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়াত নেতাগৰাকীৰ নশ্বৰ দেহত প্ৰতীকীভাৱে পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। পাছত এটা টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ বিকাশৰ প্ৰতি মুখাৰ্জীৰ অৱদানক কেইবাটাও প্ৰজন্মই শ্ৰদ্ধাৰে স্মৰণ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু তিনিওটা প্ৰতিৰক্ষা সেৱাৰ মুৰব্বীসকল এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত আছিল। কেন্দ্ৰীয় কেবিনেটে মুখাৰ্জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি 2 মিনিট সময় মৌন প্ৰাৰ্থনা কৰি তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰে। কেবিনেটে গ্ৰহণ কৰা এটা শোক প্ৰস্তাৱত কোৱা হৈছে যে তেওঁৰ মৃত্যুৰ লগে লগে দেশে এগৰাকী প্ৰসিদ্ধ নেতা আৰু অনন্য সাংসদক হেৰুৱালে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি 7দিনীয়া শোক ঘোষণা কৰিছে। 84 বছৰীয়া বয়সত দিল্লীৰ সেনাবাহিনীৰ চিকিৎসালয়ত কালি 21 দিন জোৰা চিকিৎসাৰ অন্তত প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান ঘটে। অসম চৰকাৰে অহা 2 অক্টোবৰৰ পৰা অৰুণোদয় আঁচনি ৰূপায়ণৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিধানসভাত এটা প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত প্ৰতিটো হিতাধিকাৰী পৰিয়ালক প্ৰতিমাহে 830 টকা প্ৰদান কৰা হ'ব। হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত বিধৱা মহিলা, অবিবাহিতা মহিলা, দিব্যাংগ আৰু বিবাহ বিচ্ছেদ হোৱা মহিলাই অগ্ৰাধিকাৰ লাভ কৰিব। ডক্টৰ শৰ্মাই কয় যে 1.5 লাখৰ পৰা 2 লাখ জনসংখ্যা থকা প্ৰতিটো বিধানসভা সমষ্টিৰ 17,000 হিতাধিকাৰীক এই আঁচনিৰ অধীনত সামৰি লোৱা হ'ব। আনহাতে 1.5 লাখতকৈ কম জনসংখ্যাৰ সমষ্টিসমূহত 15,000 হিতাধিকাৰী আৰু এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব। তেওঁ কয় যে হিতাধিকাৰীৰ ক্ষেত্ৰত কোনো কৰ্তৃপক্ষই প্ৰমাণপত্ৰ দিয়াৰ প্ৰয়োজন নাই। হিতাধিকাৰী বাছি উলিয়াবলৈ বিশেষ কষ্ট নহ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে এখন গাঁৱৰ কোনটো পৰিয়ালত বিধৱা অথবা বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই কথা গাঁওখনৰ সকলোৱে জানে। সেয়ে হিতাধিকাৰীজনে এই ক্ষেত্ৰত নিজেই নিজৰ প্ৰমাণপত্ৰ হ'ব বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে ভুল তথ্য দাখিল কৰিলে হিতাধিকাৰীৰ নাম আঁচনিৰ পৰা কৰ্তন কৰা হ'ব আৰু তেনে লোকৰ বিৰুদ্ধে কৰ্তৃপক্ষই আইনী ব্যৱস্থা গ্ৰহণ কৰিব। হিতাধিকাৰী বাছনিৰ প্ৰক্ৰিয়াত স্বচ্ছতা থাকিবই বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে। অহা 15 ছেপ্টেম্বৰত হিতাধিকাৰীৰ তালিকা প্ৰস্তুত হ'ব আৰু 2 অক্টোবৰত গান্ধী জয়ন্তীত এই আঁচনি কাৰ্যকৰী হ'ব বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ পুনৰ কয় যে হিতাধিকাৰীসকলে 2 নৱেম্বৰত আঁচনিৰ ধন লাভ কৰিব। অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত প্ৰণৱ মুখাৰ্জীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে আৰম্ভ হয়। সদনে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি 10 মিনিটৰ বাবে সদন স্থগিত ৰখাৰ লগতে স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰে। পাছত সদন পুনৰ মিলিত হোৱাত প্ৰয়াত নেতাগৰাকীৰ স্মৃতিত সদনে 1 মিনিট সময় মৌনতা অৱলম্বন কৰে। ইফালে অসম বিধানসভাই আজি শিক্ষা বিভাগে বিচৰা অতিৰিক্ত 97,545 লাখ টকাৰ পৰিপূৰক দাবী মঞ্জুৰিৰ প্ৰস্তাৱত অনুমোদন জনায়। শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাই উত্থাপন কৰা পৰিপূৰক দাবী মঞ্জুৰিৰ প্ৰস্তাৱৰ বিপৰীতে বিৰোধী পক্ষই কৰ্তন প্ৰস্তাৱ উত্থাপন কৰে। শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কৰ্তন প্ৰস্তাৱৰ বিৰোধিতা কৰি কয় যে যোৱা 8-9 বছৰত ৰাজ্যৰ শিক্ষা বিভাগে 1.5 লাখৰো অধিক শিক্ষকক নিযুক্তি দিছে। অনাগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ডত একোখন চৰকাৰী মহাবিদ্যালয় স্থাপন কৰা হ'ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ শিক্ষা বিভাগলৈ এটা আমূল পৰিৱৰ্তন আহিছে।
সমগ্ৰ দেশজুৰি আজি আনলক 4 আৰম্ভ হৈছে যদিও অসমৰ সাম্প্ৰতিক পৰিস্থিতিলৈ চাই ৰাজ্য চৰকাৰে অহা 4 ছেপ্টেম্বৰৰ মাজনিশালৈকে বৰ্তমানৰ নীতি নিৰ্দেশনাসমূহ বাহাল ৰখাৰ সিদ্ধান্ত লৈছে। অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এটা নিৰ্দেশনাযোগে এই বিষয়ে প্ৰকাশ কৰিছে। সেই অনুসৰি যোৱা 13 আগষ্টত ৰাজ্য চৰকাৰে বলবৎ কৰা সপ্তাহান্তৰ লকডাউনকে ধৰি নিশাৰ ভাগত সান্ধ্য আইন থকা তথা নিষেধাজ্ঞাসমূহত অব্যাহত থাকিব। উল্লেখযোগ্য যে আনলক 4ৰ অধীনত 30 ছেপ্টেম্বৰলৈকে কাৰ্যকৰী হোৱাকৈ পূৰ্বৰ নীতি নিৰ্দেশনাসমূহৰ ক্ষেত্ৰত কিছু শিথিলতা আৰোপ কৰা হৈছে। সেই অনুসৰি কণ্টেইনমেণ্ট জ'নৰ বাহিৰৰ এলেকাসমূহত পূৰ্বতকৈ অধিক কাৰ্যকলাপৰ অনুমতি দিয়া হৈছে। আনহাতে 7 ছেপ্টেম্বৰৰ পৰা মেট্ৰ' সেৱা আৰম্ভ হ'ব যদিও বিদ্যালয় মহাবিদ্যালয়সমূহ বন্ধ থাকিব। কেন্দ্ৰীয় চৰকাৰে লগতে 100 জন লোকৰ উপস্থিতিৰে 21 ছেপ্টেম্বৰৰ পৰা ধৰ্মীয়, ৰাজনৈতিক আৰু সামাজিক অনুষ্ঠানৰ বাবে অনুমতি প্ৰদান কৰিছে। কিন্তু মাস্ক পৰিধান আৰু সামাজিক ব্যৱধানৰ নীতি নিয়মসমূহ মানি চলাটো বাধ্যতামূলক। চৰকাৰৰ অনুমতি লাভ কৰা সেৱাসমূহৰ বাহিৰে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ ৰখা হৈছে। ইয়াৰ উপৰি আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত কাৰ্যকলাপসমূহৰ ক্ষেত্ৰত শিথিলতা আৰোপ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা নকৰাকৈ কণ্টেইনমেণ্ট জ'নৰ বাহিৰত কোনো ৰাজ্য অথবা কেন্দ্ৰীয় শাসিত অঞ্চলে লকডাউন ঘোষণা কৰিব নোৱাৰিব বুলি নিৰ্দেশনাত কোৱা হৈছে। ইফালে অসমত কালিৰ দিনটোত ৩,২৬৬ জন লোকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত ৰাজ্যখনত কৰোনা আক্ৰান্তৰ সংখ্যা 1,09,040লৈ বৃদ্ধি পালে। ৰাজ্যখনত ইতিমধ্যে কৰোনাত আক্ৰান্ত হৈ ৩০৬ জন লোকৰ মৃত্যু হৈছে। কালিৰ দিনটোত কোভিডত আক্ৰান্ত হৈ 10 জন লোকৰ মৃত্যু হয়। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 14 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব। লোকসভাৰ সচিবালয়ৰ পৰা জাৰি কৰা এখন জাননীত কোৱা হৈছে যে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে 14 ছেপ্টেম্বৰৰ পুৱা 9 বজাত নিম্ন সদনৰ বৈঠক আহ্বান কৰিছে। একেদিনাই পৃথক সময়ত ৰাজ্যসভাৰ অধিৱেশনো আৰম্ভ হ'ব। কোভিড-19ৰ নীতি নিৰ্দেশনা মানি উভয় সদনৰ বৈঠক অনুষ্ঠিত হ'ব। কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত অধিৱেশন সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰথমবাৰৰ বাবে ভালেমান নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত সাংসদসকলৰ কোভিড পৰীক্ষা সম্পন্ন কৰা, শাৰীৰিক দূৰত্ব বজাই ৰাখি আসন গ্ৰহণ কৰা আদি অন্যতম। অহা 1 অক্টোবৰত এই অধিৱেশনৰ অন্ত পৰিব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কোভিড চিকিৎসাৰ ক্ষেত্ৰত অসম অন্য ৰাজ্যৰ বাবে এটা আৰ্হিত পৰিণত হৈছে। কোভিডক কেন্দ্ৰ কৰি চৰকাৰে ৰাজনীতি কৰা নাই, বৰং ইয়াৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কোভিড যোদ্ধাসকলে দিনে ৰাতিয়ে প্ৰয়াস অব্যাহত ৰাখিছে। অসম বিধানসভাৰ চলিত অধিৱেশনৰ প্ৰশ্নোত্তৰ কালত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে কোভিডৰ চিকিৎসাৰ বাবে ৰোগীয়ে ব্যয় কৰিব নালাগে যদিও পেয়িং কেবিনত থকা ৰোগীয়ে ভাড়া দিবই লাগিব। চৰকাৰে পূৰ্বে যোগান ধৰা আহাৰ আৰু অন্যান্য সা সুবিধা একে ৰাখিব যদিও প্ৰয়োজনীয় খৰচ ৰোগীৰ পৰা ল'বলগীয়া হ'ব। অৱশ্যে সাধাৰণ ৱাৰ্ডত থকা ৰোগীয়ে বিচনাৰ ভাড়া দিব নালাগে বুলি তেওঁ প্ৰকাশ কৰে। ধুবুৰী জিলাত আজি নতুনকৈ 40 জন লোকৰ দেহত কোভিড-19ৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াৰ ফলত জিলাখনত এতিয়ালৈকে এই ৰোগত আক্ৰান্তৰ সংখ্যা 2,796লৈ বৃদ্ধি পাইছে। অৱশ্যে 2,396 জন লোক সুস্থ হৈ উঠাৰ বিপৰীতে 400 জন কোভিড ৰোগী বিভিন্ন চিকিৎসালয় আৰু নিজ গৃহত চিকিৎসাধীন হৈ আছে। জিলাখনত আজিলৈকে 11 জন লোকৰ এই ৰোগত মৃত্যু হৈছে। কোকৰাঝাৰত আজি নতুনকৈ 85 জনৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ জিলাখনত কোভিড-19 ৰোগীৰ সংখ্যা 1,545লৈ বৃদ্ধি পালে। জিলাখনত 1,239 জন কোভিড ৰোগী সুস্থ হৈ উভতি গৈছে। বৰ্তমান 306 জনে চিকিৎসা গ্ৰহণ কৰি আছে। জিলাখনত 9 জন লোকৰ এই ৰোগত প্ৰাণহানি হৈছে। ৰঙিয়া মহকুমাত আজি 52 জন লোকৰ ৰেপিড এণ্টিজেন টেষ্ট সম্পন্ন কৰা হয়। ইয়াৰে 4 জনৰ দেহত কৰোনাৰ সংক্ৰমণ ধৰা পৰিছে। ৰঙিয়া অসামৰিক চিকিৎসালয়ে আজি সম্পূৰ্ণৰূপে চেনিটাইজ কৰা হয়। নগাঁও জিলাত আজি নতুনকৈ 79 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা 5,583লৈ বৃদ্ধি পালে। আজি ৰেপিড এণ্টিজেন টেষ্টত 70 জন লোকৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে। ভাৰতত কোভিড-19ৰ পৰা আৰোগ্য হোৱা লোকৰ হাৰ 76.94% বৃদ্ধি পাইছে। যোৱা 24 ঘণ্টাত দেশত 65,081 জন কোভিড ৰোগী আৰোগ্য হোৱাত মুঠ সুস্থ হৈ উঠা লোকৰ সংখ্যা 28,39,882 হৈছে। আনহাতে ভাৰতত কোভিডত মৃত্যুৰ হাৰ 1.77%লৈ অৱনমিত হৈছে। যোৱা 24 ঘণ্টাত 69,921 জন লোক নতুনকৈ আক্ৰান্ত হোৱাত দেশত বৰ্তমান আক্ৰান্ত লোকৰ সংখ্যা 36,91,166 হৈছে। দেশত বৰ্তমান চিকিৎসাধীন লোকৰ সংখ্যা 7,85,996।
যোৱা 24 ঘণ্টাত 819 জন লোকৰ মৃত্যু হোৱাত দেশৰ কৰোনাৰ মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা 65,288 লৈ বৃদ্ধি পাইছে। বিগত 24 ঘণ্টাত 10,17,000 কোভিড পৰীক্ষা সম্পন্ন কৰাত মুঠ পৰীক্ষাৰ সংখ্যা 4,33,25,000 অতিক্ৰম কৰিছে। ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগে জিলা প্ৰশাসনৰ সহযোগত কোভিড-19ৰ বাবে সমগ্ৰ দেশতে ঘোষণা কৰা লকডাউনৰ পাছত ৰাইজৰ সহায়ৰ বাবে ৰাজ্যৰ শিপিনীসকলৰ দ্বাৰা বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰিছে। বিভাগটোৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন ঠাইত বিশেষকৈ মহিলাসকলৰ দ্বাৰা ফেচ মাস্ক, গামোচা, চাদৰ আদি বোৱা হয়। ৰাজ্য চৰকাৰৰ আৰ্টফেড, অসম ৰাজ্যিক বিপণন নিগম লিমিটেড, অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ড, শিপিনীসকলৰ স্বেচ্ছাবী সন্থা, শিপিনী সম্প্ৰসাৰণ সেৱা গোট আদিয়ে এই ক্ষেত্ৰত সেৱা আগবঢ়াইছে। ৰাজ্য চৰকাৰে 33টা সূতা বেংকৰ জৰিয়তে 30% ৰাজসাহায্যৰে ৰাজ্যৰ শিপিনীসকলক সূতা যোগান ধৰিছে। ৰাজ্য চৰকাৰে এই মহামাৰীৰ সময়ত আৰ্টফেডৰ সৌজন্যত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমলৈ 12,000 বিচনা চাদৰ আৰু 11,000 গাৰুৰ কভাৰ আদি যোগান ধৰি 42 লাখ টকা উপাৰ্জন কৰিছে। এতিয়ালৈকে 1,50,000 ফেচ মাস্ক বিক্ৰী কৰি 27 লাখ টকা উপাৰ্জন কৰিছে। আনহাতে 6,687 গৰাকী শিপিনীয়ে 1,34,000 গামোচা বৈ উলিয়াইছে। ইয়াৰ উপৰিও 300 শিপিনীয়ে 3,000ৰো অধিক বিচনা চাদৰ বোৱাত জড়িত হৈ আছে। স্বাস্থ্য বিভাগে জাপানী এনকেফেলাইটিছ, মেলেৰিয়া অথবা ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱৰ আশংকাত জনসাধাৰণক স্বাস্থ্যজনিত বিধিসমূহ মানি চলি সতৰ্ক হ'বলৈ আহ্বান জনাইছে। এই ৰোগসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ খোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰাৰ লগতে জ্বৰ হ'লে তেজ পৰীক্ষা কৰিবলৈ কোৱা হৈছে। তদুপৰি চিকিৎসকৰ পৰামৰ্শ অবিহনে যাতে কোনেও ঔষধ সেৱন নকৰে তাৰ প্ৰতিও সতৰ্ক হ'বলৈ কোৱা হৈছে। লগতে সন্ধিয়া ঘৰৰ বাহিৰে ভিতৰে ধোঁৱা দিয়া, ঘৰৰ চৌপাশে পৰিত্যক্ত বাচন বৰ্তন আৰু অন্য স্থানত পানী জমা হ'বলৈ নিদিয়া, ঘৰৰ ওচৰৰ পৰা গাহৰি আৰু গাহৰিৰ গঁৰাল আঁতৰাই ৰাখিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে সকলো চৰকাৰী চিকিৎসালয়তে এই ৰোগসমূহৰ পৰীক্ষা বিনামূলীয়াকৈ কৰা হয়। সেয়েহে জ্বৰ মানে কোভিড-19 বুলি শংকিত নহৈ অতি সোনকালে চিকিৎসালয়লৈ গৈ পৰীক্ষা কৰাবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। লখিমপুৰ জিলাৰ মুদৈ বিলত সোৱণশিৰি নদীৰ খহনীয়া অব্যাহত আছে। তীব্ৰ খহনীয়াৰ ফলত অঞ্চলটোৰ এখন মধ্য ইংৰাজী বিদ্যালয়ৰ লগতে 50টা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ গৈছে। জলসম্পদ বিভাগক খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে স্থানীয় ৰাইজে আবেদন জনাইছে। বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে আজি UPPL দলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। কোকৰাঝাৰ জিলাত নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত ভাস্কৰ ফুকনৰ হাতত দলটোৰ প্ৰাৰ্থী লাজু মুছাহাৰীয়ে আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰে। সমষ্টিটোৰ নিৰ্বাচিত প্ৰতিনিধি হিতেশ বসুমতাৰীৰ যোৱা 21 জুলাইত দীৰ্ঘদিনীয়া অসুস্থতাৰ পাছত মৃত্যু হোৱাত খালী হোৱা আসনখনৰ বাবে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লগা হৈছে। মনোনয়ন পত্ৰ দাখিলৰ কাইলৈ অন্তিম দিন। ইফালে প্ৰত্যাহাৰৰ দিন 5 ছেপ্টেম্বৰ নিৰ্ধাৰণ কৰা হৈছে যদিও নিৰ্বাচনৰ দিন এতিয়াও ঘোষণা কৰা হোৱা নাই। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি উন্নয়ন খণ্ডৰ সম্প্ৰসাৰণ বিষয়া মৃদুস্মিতা দাসক তৎকালীনভাৱে বলবৎ হোৱাকৈ চৰকাৰে নিলম্বন কৰিছে। পঞ্চায়ত সম্প্ৰসাৰণ বিষয়াগৰাকীয়ে তেওঁৰ ফেচবুক একাউণ্টযোগে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য আগবঢ়াইছিল। উল্লেখযোগ্য যে বিষয়টো দৃষ্টিগোচৰ হোৱাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত হেমেন দাসে তেওঁলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল যদিও জাননীৰ উত্তৰ সন্তোষজনক নোহোৱাৰ বাবে তেওঁৰ এই কাৰ্য চৰকাৰী কৰ্মচাৰীৰ নিয়মাৱলীৰ পৰিপন্থী হোৱা হেতুকে অসম অসামৰিক সেৱাৰ নিয়মাৱলী ভংগ কৰাৰ অপৰাধত তেওঁক নিলম্বন কৰা হয়। ৰাজীৱ কুমাৰে আজি ভাৰতৰ নতুন নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। 1984 বৰ্ষত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰা শ্ৰীকুমাৰে বিত্ত সচিব হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। শ্ৰীকুমাৰে আজি ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰা আৰু নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰৰ উপস্থিতিত কাৰ্যভাৰ গ্ৰহণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে নতুন দিল্লীত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শেষকৃত্য সম্পন্ন। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ নেতাৰ শোক প্ৰকাশ। অসম চৰকাৰে অহা 2 অক্টোবৰৰ পৰা অৰুণোদয় আঁচনি ৰূপায়ণৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত প্ৰকাশ। অসম বিধানসভাত আজি শিক্ষা বিভাগৰ অতিৰিক্ত 97,545 লাখ টকাৰ পৰিপূৰক দাবী মঞ্জুৰিৰ প্ৰস্তাৱত অনুমোদন। কোভিড চিকিৎসাৰ ক্ষেত্ৰত অসম অন্য ৰাজ্যৰ বাবে আদৰ্শত পৰিণত হৈছে বুলি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আৰু হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ উদ্যোগত অসমত 1.5 লাখৰো অধিক ফেচ মাস্ক প্ৰস্তুত কৰাৰ লগতে দুখীয়া শিপিনীসকলক 30% ৰাজসাহায্যযুক্ত সূতা প্ৰদান। আমাৰ আজিৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।